গকুল বৰ্মন ডাঙৰীয়া আৰু অধ্যক্ষ হিতেশ্বৰ বৰ্মন ডাঙৰীয়াক তৎকালীন ব্যৱস্থা ল'ব লাগে। নহ'লে চৌধ বঙাইগাঁও জিলা কোচ ৰাজস্থান আমি কমতাপুৰ অট'নমাছ কাউন্সিলৰ গকুল বৰ্মন ডাঙৰীয়া আৰু হিতেশ্বৰ বৰ্মন ডাঙৰীয়াৰ বিপক্ষে কমতাপুৰ অট'নমাছ কাউন্সিলক আমি ধৰ্ণাৰ দৰে কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হওঁ। উপস্থিত সাংবাদিক বন্ধুসকল, চৌধ কোচ ৰাজস্থানৰ মুখ্য কাৰ্যালয়ত আমি আজি বিশেষ কাৰণত আপোনালোকক আমি নিমন্ত্ৰণ মৰ্মে আপোনালোক উপস্থিত হৈছে। উদ্দেশ্য কিছু আছে আমাৰ আক্ৰাচু বঙাইগাঁও জিলা কমিটিৰ, আৰু বিশেষ কথাটো হ'ল আমি চৌধ বঙাইগাঁও জিলা ছাত্ৰ ঠাই অতদিনে সংগ্ৰামৰ লগত আমি জড়িত হৈ বঙাইগাঁও জিলা কমিটিখনক আমি শক্তিশালী ৰূপত আমি গঢ় দি আছোঁ। আজি বিশেষ কথাটো হ'ল কমতাপুৰ অট'নমাছ কাউন্সিল আৰু কমতাপুৰ অট'নমাছ কাউন্সিলৰ আজি যিটো প্ৰেক্ষাপট, আজি যিটো হাৰত কমতাপুৰ অট'নমাছ কাউন্সিলে জনগোষ্ঠীৰ উত্তৰণৰ ক্ষেত্ৰত আজি 4খন জিলা সামৰি কমতাপুৰ অট'নমাছ কাউন্সিল আমাক অসম চৰকাৰে প্ৰদান কৰিছে। আমি ভাবিছিলোঁ কমতাপুৰ অট'নমাছ কাউন্সিলখনে অনাগত দিনত জাতিৰ হৈ সিহঁতে বহুত কিবা কিবি কৰিব। ভাবামতে আজি কমতাপুৰ অট'নমাছ কাউন্সিলৰ অধ্যক্ষ চিফ কাউন্সিলাৰ গকুল বৰ্মন ডাঙৰীয়া, তেখেতসকলৰ যি কাণ্ড কাৰখানা আৰু যি ধৰণৰ সিহঁতৰ নেতিবাচক চিন্তাধাৰাই আজি আমাৰ জনগোষ্ঠীৰ ক্ষেত্ৰত লজ্জাবোধ আমি অনুভৱ কৰিছোঁ। তাৰ সমান্তৰালভাৱে আজি আমি আক্ৰাচুৰ মুখ্য কাৰ্যালয়ত আমি প্ৰেছ মিট দিবলৈ বাধ্য হৈছোঁ। সাংবাদিক বন্ধুসকল, আজি আমি কমতাপুৰ অট'নমাছ কাউন্সিলৰ যিটো হিচাপত সিহঁতে পৰিচালনা কৰিব লাগিছিল, আমি অনুভৱ কৰিছিলোঁ যে আজি গকুল বৰ্মৰ নেতৃত্বাধীন কমতাপুৰ অট'নমাছ কাউন্সিলখন সঠিক হিচাপত আগুৱাই লৈ যাব। আমি দেখিবলৈ নাপালোঁ আজি কমতাপুৰ অট'নমাছ কাউন্সিলৰ যিখিনি বিষয়ববীয়া মেক্সিমাম আক্ৰাচু পৰা ওলাই যায় আজি কমতাপুৰ অট'নমাছ কাউন্সিলখনত সিহঁতে অন্তৰ্ভুক্ত হৈছে। আমি অনুভৱ কৰিছিলোঁ আজি গকুল বৰ্মনে হওক, আজি হিতেশ্বৰ বৰ্মন ডাঙৰীয়াই হওক, আজি কিছু বিষয়ববীয়াই আজি আক্ৰাচুৰ যিটো মুখ্য কাৰ্যালয় বা আজি আমাৰ বৰপাৰা শ্বহীদ বেদী আৰু আমাৰ জিলাৰ কাৰ্যালয় ভাগিৰিবিটা স্থিত কাৰ্যালয়, সিহঁতে আজি তাৰিখলৈকে কমতাপুৰ উন্নয়নৰ পুঁজিৰ পৰা এটকা আমাক দিবলৈ সক্ষম নহ'ল। আৰু জনগোষ্ঠী হিচাপে সিহঁতে যিখিনি কাম কৰিব লাগিছিল সেই কামখিনিও আজিৰ তাৰিখলৈকে সিহঁতে সঠিক হিচাপে কৰিব নোৱাৰিল। আৰু কমতাপুৰ অট'নমাছ কাউন্সিলৰ চিফ কাউন্সিলাৰ গকুল বৰ্মন ডাঙৰীয়াৰ যি কাণ্ড কাৰখানাই আমাক বিৰোধ কৰিছে, আমি দুখ অনুভৱ কৰিছোঁ। এইজন ব্যক্তিক আমি যিটো হিচাপত ভাবিছিলোঁ যে সঁচাকৈ গকুল বৰ্মনৰ নেতৃত্বত কমতাপুৰ কাউন্সিলখন জাতিটোৰ ক্ষেত্ৰত বহুত কাম কৰিব, কিন্তু ভুলবশতঃ আমি দেখা পালোঁ কমতাপুৰ অট'নমাছ কাউন্সিলৰ গকুল বৰ্মন ডাঙৰীয়া আৰু অধ্যক্ষ হিতেশ বৰ্মন ডাঙৰীয়াই কমতাপুৰ অট'নমাছ কাউন্সিলখনক সিহঁতে কমপ্লিট গেলাই দিলে। এই ক্ষেত্ৰত আমি অসম চৰকাৰক দাবী জনাইছোঁ অনতিপলমে কমতাপুৰ অট'নমাছ কাউন্সিলখন তৎকালীনভাৱে গকুল বৰ্মন ডাঙৰীয়া আৰু অধ্যক্ষ হিতেশ্বৰ বৰ্মন ডাঙৰীয়াক তৎকালীন ব্যৱস্থা ল'ব লাগে। নহ'লে চৌধ বঙাইগাঁও জিলা কোচ ৰাজস্থান আমি কমতাপুৰ অট'নমাছ কাউন্সিলৰ গকুল বৰ্মন ডাঙৰীয়া আৰু হিতেশ্বৰ বৰ্মন ডাঙৰীয়াৰ বিপক্ষে কমতাপুৰ অট'নমাছ কাউন্সিলক আমি ধৰ্ণাৰ দৰে কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হওঁ। যে কমতাপুৰ অট'নমাছ কাউন্সিলখনৰ আমাক ইমিডিয়েটলি অসম চৰকাৰে চিচিলৈ পৰিণত কৰাব লাগে আৰু আমাক জনগোষ্ঠী জনজাতিকৰণ ব্যৱস্থাটো অসম চৰকাৰে কৰাব লাগে। আপোনালোকৰ থ্ৰু দি অসম চৰকাৰক আমি আহ্বান জনাইছোঁ। আৰু আমি অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ কৰিছোঁ কমতাপুৰ অট'নমাছ কাউন্সিলৰ যিটো 11 কোটি টকা আবণ্টন দিছে, আমি আজিয়েই প্ৰেছ মিটৰ যোগেৰে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ কৰিছোঁ যাতে 500 কোটি টকাৰ যাতে পুঁজি আবণ্টন দিয়ে। এইখিনি আমাৰ দাবী থাকিল।
মই দুটামান কথা ক'ব বিচাৰিছোঁ। আমাৰ কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ যি বদনাম ওলাইছে, আমাৰ মুখ্য কাৰ্যবাহী পাৰিষদ গকুল বৰ্মন আৰু হিতেশ্বৰ বৰ্মনক, তেখেতসকলক অনতি বিলম্বে অসম চৰকাৰে তেখেতসকলক অব্যাহতি দিব লাগে। তেখেতসকলে যদি নিজাববীয়াকৈ নলয়, তেখেতসকলক চৰকাৰৰ ফালৰ পৰা অনতি বিলম্বে অব্যাহতি দিব লাগে আৰু যোগ্য ব্যক্তিক তাত প্ৰক্ষেপ কৰিব লাগে। আৰু লগতে অসম চৰকাৰে যি কচম জনগোষ্ঠী কমতাপুৰ স্বায়ত্তশাসিত পৰিষদত যি কেৱল 11 কোটি টকাৰে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদখন চলাৰ কাৰণে যি ধন আমন্ত্ৰিত দেৱ, আমি বঙাইগাঁও জিলা সমিতিৰ তৰফৰ পৰা আজি আপোনালোকৰ জৰিয়তে অসম চৰকাৰক এটাই কথা দাবী কৰিব বিচাৰিছোঁ, কেৱল 11 কোটি টকাৰে এখন কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ চলাটো অসম্ভৱ। অতি শীঘ্ৰে 500 কোটি টকা আবণ্টিত কৰিব লাগে এই কমতাপুৰ স্বায়ত্তশাসিত পৰিষদখনক। আৰু যদি তেখেতসকলে নকৰে 500 কোটি আবণ্টিত, তেতিয়াহ'লে আমি বঙাইগাঁও জিলা সমিতিয়ে তাৰ বিপক্ষে আন্দোলন কৰিবৰ কাৰণে আমি বাধ্য হ'ম। আৰু যি 3 বছৰীয়া ইতিমধ্যে 3 বছৰ কাৰ্যকাল উকলি গ'ল কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ, এতিয়ালৈকে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ বিষয়ববীয়া তথা অসম চৰকাৰে এতিয়ালৈকে আমাৰ সীমাখিনি স্বায়ত্তশাসিত অন্তৰ্গত সীমাখিনি নিৰূপণ কৰিব পৰা নাই। অতি দুখৰ বিষয়। অতি শীঘ্ৰে তেখেতসকলে সমষ্টিসমূহ বা আমাৰ কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ পৰিসৰ তেখেতক গঠন কৰি অতি শীঘ্ৰে নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে।